জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আজি লিডু কলেজ তিনিআলি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ডিগবৈ ডিএফঅ প্ৰতিকৃতি কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। যিহেতু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ সংৰক্ষিত যিসমূহ বনাঞ্চলসমূহ আছে, এই সংৰক্ষিত বনাঞ্চলসমূহত একাংশ দুষ্ট চক্ৰই এই বনাঞ্চলসমূহত ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে। তাত মূল্যৱান গছসমূহ তেখেতসকলে ধ্বংস চলাইছে আৰু তেখেতসকলে কেৱল যি মুনাফা আদায় কৰি আহিছে আচলতে। আৰু এই ক্ষেত্ৰত আচলতে আমাৰ ডিগবৈ বন সংগঠনৰ যি প্ৰাধিকাৰীগৰাকীৰ লগত থকা গোপন মিতিৰালিৰ বাবে কিন্তু আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ যিসমূহ সংৰক্ষিত বনাঞ্চলসমূহ আছে, এই বনাঞ্চলসমূহ কিন্তু ধ্বংসৰ দিশলৈ গতি কৰিছে। আৰু তাৰ সমান্তৰালভাৱে আমি দেখা পাইছো যে সংবাদ মাধ্যমত যিহেতু আমি বাতৰি দেখা পাইছো যে যি আমাৰ লিডুৰ তিৰাপনৈৰ যি বিছা গাঁও সংযোগী যি আমাৰ তিৰাপনৈৰ ওপৰত যি দলং নিৰ্মাণ কাৰ্য চলি আছে, তাত সেই কাৰ্যত কিন্তু ঠিকাদাৰ কোম্পানীয়ে কিন্তু তাত মানে মূল্যৱান হুলুং গছৰ যি আমাৰ জাতীয় সম্পদ, এই মূল্যৱান হুলুং গছৰ কিন্তু তেখেতসকলে কাটি কিনে কিন্তু তেখেতসকলে দলং নিৰ্মাণ কৰাত কিন্তু উঠি পৰি লাগিছে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ আৰু বৰ্তমানৰ আমাৰ স্থানীয় যি আমাৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া কিন্তু যিসমূহ এই ধৰণে ঘটনা সংঘটিত হৈছে, আচলতে মাৰ্ঘেৰিটা সমষ্টিৰ উন্নয়নৰ বাবে যিসমূহ অসম চৰকাৰে যি টকা আবণ্টন দিছে, তাৰ কাৰণে জনগণৰ বাবে যি দলং নিৰ্মাণ কাৰ্য চলে তাত কিন্তু লুণ্ঠন ৰাজ চলিছে। আৰু এই ক্ষেত্ৰত আমি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক এই ক্ষেত্ৰত চকু মেলি চাবলৈ কিন্তু আমি আহ্বান জনাইছো। আৰু এই যি ঠিকাদাৰ কোম্পানী, এই ঠিকাদাৰ কোম্পানীক কিন্তু ব্লেকলিষ্ট কৰিব লাগে। এই যি ধৰণে অনিয়ম সংঘটিত কৰিছে আৰু এই তাক ৰক্ষণাবেক্ষণ আচলতে কোনে দিছে, ঠিকাদাৰ কোম্পানী, এয়া কিন্তু পৰিতাপৰ বিষয়। গতিকে আমি অসম চৰকাৰক আমি আহ্বান জনাইছো, অসমৰ বন মন্ত্ৰীক আমি আহ্বান জনাইছো, অতি শীঘ্ৰে এই যিসমূহ দুষ্ট চক্ৰই যি ধৰণে বনাঞ্চল ধ্বংস কাৰ্য চলাই আছে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক।